গাইস স্বাগত জনাইছোঁ এটা নতুন ভিডিঅ' লৈ আৰু আজি আমি যাম এখন ধুনীয়া মানে একদম ধুনীয়া ৰেষ্টুৰেণ্টক মানে আমাৰ নলবাৰী জিলাত পোন প্ৰথমবাৰৰ বাবে মানে এনা ৰেষ্টুৰেণ্ট এখন হৈছে গতিকে আমি এখন চাবা যাম আৰু কফি খাবা যাম মানে মই যাই পেলাই তাৰ পৰা আহিলোঁ আজি মানে ভিডিঅ'টো অলপ বেলেগ ষ্টাইলত বনাইছোঁ গতিকে এটা মানে অলপ স্কিপ নকৰিব অলপ মানে বম লাগিব চাই পেলাই সঁচা কৈছোঁ আৰু আজি ভিডিঅ'টো অলপ বেলেগ ষ্টাইলত বনাইছোঁ গতিকে সেইকাৰণে কৈছোঁ মই স্কিপ নকৰিব গতিকে খণ্ড কৰি আহি থাকিব চাব আৰু এনজয় কৰক মানে ইমান ধুনীয়া ৰেষ্টুৰেণ্ট আৰু ক'ব লাগিব সঁচা কৈছোঁ অল্ড ষ্ট্ৰীট নাম একদম নতুন যোৱাকালি অপেনিং হৈছে গতিকে চাই থাকক আগলৈ আৰু এনজয় কৰক এনেকৈ আমি যাই পালোঁ ৰেষ্টুৰেণ্টখনৰ ফ্ৰণ্টত আৰু ৰেষ্টুৰেণ্টখন আছে নলবাৰীৰ মেইন টাউনতে আৰু নলবাৰীত থকা কাৰণে বেছি সহজ হ'ব আগতে চাইনিজ হাট আছিলে তাৰে জেগাতে হৈছে আৰু যদি আপোনালোকে বোলে ক'ত আছে কল্পনা ষ্টুডিঅ'ৰ সেই ৰাস্তাটোতে আছে এতিয়া বলক ৰেষ্টুৰেণ্টৰ ভিতৰত সোমাওঁ আৰু চাওঁ কেনা মানে লাগে আৰু চাওঁ কেনা লাগি আছে ভাল না এতিয়া মেইন কথা হ'ল ইমান ডাঙৰ এখন ৰেষ্টুৰেণ্ট চববোৰে এটাই প্ৰশ্ন বাজেটটো পইচাটো মিলিব না নিমিলে তাৰে কাৰণে মই ধুনীয়া কৰি এটা আৰু শ্বৰ্ট ভিডিঅ' কৰিছোঁ মানে যিখন মেনু লিষ্ট আছিল মেনু লিষ্টখনৰ এটা ভিডিঅ' কৰিছোঁ গতিকে নেক্সট ষ্টেপত মই সেই মেনু লিষ্টখনৰ ভিডিঅ'টো দি আছোঁ তাৰপিছত এই পুল যি খেলা দেখিছে তো পুল খেলাৰ যদি আপুনি পুল খেলিব বিচাৰে পাৰ আৱাৰত 400 টকা লয় আমি খেলা নাই দেখোন কিন্তু আমি ফটো উঠছোঁ চাই লওক এইটো ফটো তো ফটো উঠা পাৰি ফটো উঠাৰ আকৌ পইচা নাই গতিকে যদি পুল খেলে 1 ঘণ্টাত 400 টকা আৰু মই মেনু লিষ্টখনৰ এখন সৰু ভিডিঅ' কৰিছোঁ যিহেতু বেছিভাগ মানুহ মানে যাবৰ ইচ্ছা থাকে কিন্তু পইচাটো মেইন বাজেটটো মিলিব না নিমিলে প্ৰায়খিনি আৰু ষ্টুডেণ্টে হওক বা বেলেগ ফেমিলি হওক কুৱেশ্যন থাকে গতিকে তাৰ কাৰণে মেনু লিষ্টখনৰ মই ভিডিঅ' কৰিছোঁ চাই লওক Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. লৈছি না স্ক্ৰীনশ্বট মাৰি মানে লাইটটো বহুত হেভি আছিল সেইকাৰণে বেছি স্পষ্ট হোৱা নাই কিন্তু মই চিনি পাইছোঁ আপোনালোকে ভিডিঅ'টো শ্ল' কৰি স্ক্ৰীনশ্বট মাৰি ল'ব মই প্ৰাইচটো মুখেদি কৈ দিওঁ একবাৰ মানে বেলেগ নাই বেছি দাম নহয় ম'ম' আৰু ৰোলৰ দাম বেছি নহয় বেলেগ বস্তুৰ দাম আছিল অলপ কিন্তু আজি আমাৰ লাগ বেয়া আছিল ম'ম' আৰু ৰোল নাছিল তাৰ কাৰণে আমি খালোঁ কি লেমন যিটো জুচ মছলা লেমন জুচটো খালোঁ আমি আহি আছে চাই লওক মানে বহুত টাইম লাগিছে যাতে কেনান এইটো জুচটো এইটো তুমি চাই লওক সৰু এটা ভিডিঅ' বনাইছোঁ চাই লওক Yeah.
আজি মোৰ অকলে ভাল আছিলে মানে তাতে ডিম্পুদাকো লগ পাইছিলোঁ মানে মই অলপ নাৰ্ভাছ ফিল কৰিলোঁ দিয়কচোন ভিডিঅ'টো বনাওঁতে কিন্তু ডিম্পুদাৰ চেনেলত একদম ভালকৈ মোতকৈ 10,000 গুণ বেছি ভালকৈ চাব পাৰিব মানে গোটেই ৰেষ্টুৰেণ্টখন গতিকে ডিম্পুদা থাকাতে মই দুটামান শ্বট লৈছিলোঁ সেই শ্বট দুটা চাই লওক একদম বহুত ধুনীয়া হৈছে মানে মই কৈছোঁ ভাল হৈছে ভাল হ'ব লাগে আৰু ভাল হৈছে তো সেই শ্বট দুটা চাই লওক কেনা মজা না মানে অসমৰ বিভিন্ন জেগাত এনাহান ৰেষ্টুৰেণ্ট বহুত আছে কিন্তু নলবাৰীত এখন মানে ফাৰ্ষ্ট আছিল সেইকাৰণে মানে নলবাৰীবাসী অলপ বেছি এক্সাইটেড হৈ আছে মানে ময়ো অলপ বহুত এক্সাইটেড হৈ আছিলোঁ খাব গৈছিলোঁ কফি কিন্তু কফি নাই তাত ক'ল্ড কফি আছে বোধহয় 130 টকা আৰু বাকীখিনি বস্তু বাজেটত নিমিলাৰ কাৰণে লেমন জুচে খাব লগা হ'ল বাকী নাই ঠিকে আছে প্ৰাইচখিনি বহুত বেছি নহয় 150 180 120 বা ৰোল বা ম'মো পায় 80 টকা বা 90 টকাত আজি বাৰু নাছিল গতিকে মই যিমান পাৰোঁ এক্সপ্ল'ৰ কৰাত ট্ৰাই কৰিছোঁ আৰু বাকী ভাল হৈছে বেয়া হৈছে তাৰে সিদ্ধান্ত আপোনালোকৰ বাকী এতিয়া মেইন কথা হ'ল ৰেষ্টুৰেণ্টখন চাব গ'লে সেই আৰু কি কাপলছৰ কাৰণে বেছি পাৰফেক্ট মই ভাবোঁ আৰু কিন্তু ফেমিলিও যায় ফেমিলি গেছি আজিও দেখিছোঁ তাৰপিছত ফটো উঠাৰ কাৰণে ধুনীয়া কৰি ডেক'ৰেশ্যন কৰিছে মানে ইমান বেষ্ট ডেক'ৰেশ্যন কৰিছে না মানব লাগিব ইমান ধুনীয়া এটা সজাইছে মানে সঁচা কৈছোঁ একদম বেষ্ট হৈছে মই ভাবোঁ একদম মজা হৈছে গতিকে মই এটা চিনেমেটিক শ্বট লৈছোঁ সৰু এই চিনেমেটিক শ্বটটো দি পেলাই আজিৰ ভিডিঅ'টো চেছ কৰোঁ ৰ'ব এটা কথা ক'ব ৰৈ গৈছিল মানে এখন কোনো বাৰ বা ক্লাব নহয় দিয়ক মানে ডিজাইনটো বাৰ বা ক্লাবৰ দৰে কৰিছে কিন্তু এখন ৰেষ্টুৰেণ্ট ফেমিলি ৰেষ্টুৰেণ্টে হওক বা কাপল ৰেষ্টুৰেণ্ট মুঠতে এখন ৰেষ্টুৰেণ্ট আৰু এতিয়া মেইন কথাটো হ'ল মোৰ যোনটো আগৰ ভিডিঅ' আছিল মধ্যবিত্তৰ দুৰ্দশা বুলি তাত আপোনালোকে ইমান মৰম দিছে বা ইমান ছাপৰ্ট দিছে প্ৰায় মানে 1500 ভিউজ হ'ব আৰু গতিকে আশা কৰোঁ পিছলৈকে মৰম দি যাব আৰু আশীৰ্বাদ কৰি যাব তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এতিয়া মেইন কথা হ'ল মোৰ এইটো চেনেলতে অহা 2 বছৰত গ'লে ভ্লগ আৰু ষ্টৰি মাজে সময়ে এনেকৈ আহি থাকিব গোটেইকেইটা ভিডিঅ'তে বা ষ্টৰিতে এনেকৈ মৰম দি যাব আৰু মোক ছাপৰ্ট কৰি যাব লাভ ইউ অল ধন্যবাদ